হেল্ল' নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি হৈছে সৰস্বতী পূজা। ৰাতিপুৱাই মই এতিয়া খোজকাঢ়িবলৈ গৈছো আৰু প্ৰথমতে মই আপোনালোকক সৰস্বতী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আজি স্কুল কলেজ বহুত ইনষ্টিটিউটতো তেনেকে আজি সৰস্বতী পূজা পালন কৰিব। আৰু আপোনালোকৰ স্কুল কলেজ বা হেৰিবোৰত কেনেকে ধৰণে পালন কৰিছে জনাবলৈ নাপাহৰিব। তো মই প্ৰথমতে খোজটো কাঢ়ি লওঁ ৰাতিপুৱা। আজি অলপ দেৰি হ'ল এতিয়া যাওঁ অকণমান যিকে নহওক অভ্যাসটো দিন আৰু কৰি লওঁ। এইপিনে খোজকাঢ়ি আছো। মই আপোনালোকৰ আগৰ ভিডিঅ'টো কৈছো যে আমাৰ সন্মুখত নামঘৰ এটা সৰুকে নামঘৰ এটা ঘৰৰ নামঘৰ এটা পাতি লৈছো আৰু সেইটো আজি কিবা উদ্বোধনী বা মুকলি কৰিম বুলি আজিৰ পৰা ইয়াত হ'ব। আগতে ঘৰৰ ভিতৰতে আছিলে, এইটো কৰিম বুলি ভাবি আছো। আজি এটা ভাল দিন আছে সৰস্বতী পূজা, সেইকাৰণে দিনটো ভাল বুলি কৈছে। আৰু মায়ে সেইকাৰণে ৰাতিপুৱাৰ পৰা এইবোৰ লাগি আছে, দেখিছে নে? ফল মূল আনি থলেই, তেওঁলোকে হয়তো দেখা নাই, চাওক এইবোৰ দেখিছে নে? এতিয়া ফল মূল আনি থলে মই আপোনালোকক ইয়াৰ কি কৰে অলপ দেখুৱাম। আৰু সৰস্বতী পূজাৰ আজি বহুত শুভেচ্ছা জনাইছো চব। এতিয়া মই গা পা ধুই আহিলো। গা পা ধুই আজি এটা কাম আছে বুলি সেই কামটো প্ৰথমতে কৰি লওঁ। আৰু আগতে আমাৰ নামঘৰটো আছিলে এইখিনিত। মই আপোনালোকৰ আগতে দেখুৱাইছো, এইটো ভিডিঅ'ত দেখিছে, এইটো দেখিছে নে? আমাৰ নামঘৰটো ঘৰৰ ভিতৰতে কৰিছো, প্ৰতিষ্ঠা কৰিছিলো এতিয়ালৈকে। কিন্তু আজি এই ঠাইৰ পৰা বেলেগ এটা ঠাইলৈ আগপিনে যিটো কোঠাত দেখুৱাইছো সেইটো লৈ যাম বুলি ভাবিছো। সেইকাৰণে সৰু সুৰাকে নিয়ম এটা যিখিনি পাৰো কৰি মেলি তাতে নামঘৰটো আজিৰ পৰা নামঘৰ হিচাপে তাতে ধূপ ধানি চাকি পাতি জ্বলোৱা হ'ব। সেইটো ভাল স্থান বুলিয়ে ভাবি লৈছো আমি, আৰু স্থান বেলেগকে কৰিছো। আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে ভাল হয়। আৰু এই নামঘৰটোৰ ভিতৰত যিটো মই আপোনাক দেখুৱাইছো, এনেকে ভিতৰত আপোনাৰ এনেকে থাপনাখন আৰু এনেকে কিছুমান ফল মূল চাকি তাকি দিয়া আছে। আৰু এইপিনে ঢাৰি দুখন আনি থৈছো বহিবৰ কাৰণে। সৰু হৈছে তথাপিও যিয়ে নহওক এইপিনে এখন হেৰি কৰি থোৱা হৈছে। এইপিনে টাইলছ আপোনালোকৰ কেনেকুৱা লাগিছে নামঘৰটো জনাব নিশ্চয়। কিন্তু এই যে ফ্ল'ৰটো যিখন হেৰি লগাইছিলো, এইখন অকমান বেয়া হৈ আছে। যি নহওক উঠি আছে, যিটো মেট লগাইছিলো মাজে মাজে ফুলি আছে যে উঠি আছে। চাওক এইবোৰ কি হৈছে, আপোনালোকে লগালে হয় নেকি বাৰু? ঠাণ্ডা দিনত হয় নেকি বাৰু? পানী নতুন ৰুমৰ কাৰণে হৈছে নে কি নে ভালকে নলগালে নাজানো বাৰু। যিয়ে নহওক আজি সেইটো কথা নাপাতো, ভাল দিনৰ কাৰণে মায়ে ফল মূল আনি থলে। এইপিনে মূৰ্তি, গণেশৰ মূৰ্তি আমুক তামুক আনি থৈছে। আৰু এইপিনে পায়স বনাইছে। এইপিনে এতিয়া হেৰি কৰিম আমি, এইপিনে পানী আনি থৈছে। দিয়া হৈছে চবতে। আৰু এইপিনে মায়ে চব ৰেডি কৰিলে। এতিয়া নামঘৰ চব ৰেডি কৰা হৈছে। ৰেডি কৰিছে আৰু ঘৰৰ নিয়ম মতে ধূনা দিলো। কেনেকুৱা ধৰণৰ তেওঁ সেইটো বৰ্ণনা কৰিছে। বিমানে তেওঁ স্বৰ্গত সপ্ত শিৱৰ নৰ বৰ্ণ শৰীৰৰ বৰ্ণটো ইমান উজ্জ্বল সোণৰ নিচিনা। এইটো আমাৰ মুখত এনেকে এই নামঘৰটো যিটো আপোনাৰ বনোৱা হৈছিলে, যিটো আজি আমি অফিচিয়েলি ক'বলৈ গ'লে ললো, সেই নামঘৰটো বাহিৰৰ পৰা মই আপোনালোকৰ আজি এইটো এনেকে দেখুৱাই দিছো। তো সৰুকে আৰু আমাৰ ঘৰৰ নামঘৰ যিহেতু, সেইকাৰণে আমি সৰস্বতী পূজাৰ দিনাখনে আদি অকমান নিয়ম ভাগটো কৰিলো। আৰু এইপিনে এটা লাইট দি দিছো। এনেকুৱা ডেক'ৰেশ্যনটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এতিয়া আমি ওপৰত যাওঁ। ওপৰত অকমান মায়ে কিবা হেৰি লগাইছে, এইটো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। এনেকে চটৰ ওপৰত কৰা ফুল, আৰু এইপিনে এইটো ধনিয়া লগাইছে। এনেকে এটা ড্ৰাম আছিলে আগৰ, ড্ৰামটোত হেৰি কৰি এতিয়া ধনিয়া
পিঁয়াজ পাত আৰু এইপিনেও ধনিয়া ধনিয়া এনে ধুনীয়াকৈ দুটা হেৰিত লগোৱা হৈছে চাব পাৰে ধুনীয়াকৈ ছিঙিছে ধনিয়া ধনিয়া আমাৰ ঘৰৰ ধনিয়া খাব পৰা হৈ গ'ল অঁ বহুত হৈছে এইবোৰ মাছ মাংস বনালে দাইলতো দিব পাৰি এই দুদিন যে অহা নাই ই আৰু ডাঙৰ হৈ গ'ল একো কষ্ট নকৰাকৈ হৈছে দেই এতিয়া পিছুটো আৰু ধনিয়া শেষ হোৱা এইবোৰ ধনিয়া শেষ হোৱাৰ পিছতে পুদিনাই ইয়াত গোটেই জেগাডোখৰ ৰুই ল'ব পাৰে মেথি মেথি আমি মেথি পৰঠা বনাওঁ মেথি পৰঠা বনাওঁ খাওঁচোন শাকবোৰ ওলাইছে নহয় সেইকাৰণে মেথি পৰঠা বনাওঁ এনেকৈয়ে আপোনালোকে চাই থাককচোন আপোনালোকে কেনেকৈ বনাই ক'বচোন বাৰু আমি এনেকৈয়ে বনাওঁ এতিয়া তাৰ লগত আকৌ আজি খাবলৈ অকণমান আলুৰ সৈতে কণীৰ দম অকণমান বনাব খুজিছোঁ বেছি নহয় কম আৰু এটা কেক বনালোঁ অভেনটো বেয়া হ'ল যে সেইকাৰণে ইয়াতেই বনালোঁ আৰু প্ৰেছাৰ কুকাৰতে বনালোঁ পায়স বনালোঁ আজি আমাৰ নতুনকৈ প্ৰাৰ্থনা গৃহটো আমাৰ আগৰ নতুনকৈ বনোৱা প্ৰাৰ্থনা গৃহটো আজি নতুনকৈ কৰিছোঁ সেইকাৰণে এতিয়ালৈকে একো কৰা নাছিলোঁ লাহে লাহে আৰু সেইখিনি কৰি এতিয়া মই লাহেকৈ বোলো এইটো কিবা এটা খাওঁ বনাই বতৰটো ঠাণ্ডা এতিয়াকৈ সৰু সৰুকেই এই লুচি নিচিনাকৈ বেলি ল'লোঁ নহয় তাৰপিছত এইখন লগালোঁ লগাই লৈ অকণমান শুকান এটা ছটিয়ালোঁ তাৰপিছতহে বেলিলোঁ এতিয়া এইফালে মই দুইটা কাম একেলগেই কৰিম কাৰণ এখন হাতখন এইফালে তাৱাখন উঠাই দিলোঁ চব বস্তুবোৰ ৰেডি কৰি ল'লোঁ এইফালে কণীকেইটা সিজাই লৈ মছলা বনাই ল'লোঁ আৰু এইটো লোহা কেৰাহী দেই আমাৰ আগৰ লোহা কেৰাহীটো আজিকালি বৰকৈ ব্যৱহাৰ কৰিবলৈ এৰি দিছে আৰু মানুহে কিন্তু মই ভাল পাওঁ লোহা কেৰাহীতেই বনাওঁ অকণমান তেল দিছোঁ মানে কণী ভাজিব লাগিব ইয়াতে আৰু আলুখিনিও ভাজি ল'ব লাগিব সেইখিনিকে এইফালে এতিয়া আকৌ এইটো উঠালোঁ নহয় ইয়াত এতিয়া মই সুধিলে গৰম দি দিম এনেকৈ উল্টা পাল্টা কৰি অকণমান ঘিউ দি গৰম হৈ যায় কৰি আছোঁ তাৰপিছত এতিয়া আঠা যেতিয়া আঠা হ'ব আধাকিটা হ'ব দুইফালৰ পৰা তেতিয়া ঘি অকণমান দিম তেতিয়া ঘি দিম আপোনালোকে পৰঠাটো আমি মই ডেইলি পৰঠাই এনেকেই বনাওঁ আজি এইবাৰ মেথি আকৌ বতৰটোক আৰু এবাৰ মানহে বনোৱা কাৰণ আমাৰতো ইয়াত অকল বতৰতহে বস্তু ওলায় অন্য সময়ততো নোলায় বস্তুবিলাক গতিকে আমি বতৰৰ বস্তুবিলাক খাবলগীয়া হয় পৰঠা ৰেডি দেখাওক এইখিনি আমি পায়স বনাইছিলোঁ এইটো কেক বনালোঁ চাহ এইটো অকণমান ষ্টকল খাই চাম কেনেকুৱা হৈছে ক'ব নোৱাৰো এতিয়া আমি পৰঠাটো চুলিছোঁ এতিয়া কেনেকুৱা হ'ব আমি খোৱাই নাই সেইবিলাকেই চাৰিটাই বনালোঁ আৰু হৈ যাব ইয়াৰ ভিতৰতো খাব লাগে হা এইবিলাক কেনেকৈ এতিয়া জাপ হৈছে যে সেইটো কাৰণে খাবলৈ ভাল হয় এইটো
দেখিছে নাই এইটো চাওক সেইবিলাক তেনে খাবলৈ ভাল হয় পৰঠাটো আমি তেনেকেই বনাওঁ এতিয়া আমি খাব পাৰোঁ আৰু ন তই ল যদি দি খাওঁ খা ময়ো দি খাওঁ খা এনেকে আপোনালোকে বনাব ভালকে এদিন দেখুৱাম বাৰু মেথি পৰঠা কণী দমৰ সৈতে আজি অকণমান থুলমূলকে দেখুৱাই দিলোঁ আপোনালোকক এয়া আজি লোৱা নামঘৰটো এইখিনি ৰাতি লাইটৰ পোহৰত এনেকুৱা লাগিছে মায়া চাকি জ্বলাই থৈছে ধুনীয়া লাগিছে এটা ধুনীয়া দিনত ধুনীয়া নামঘৰটো লোৱা হৈছে আশীৰ্বাদ কৰিব যাতে এইটো ভালে কুশলে থাকে আৰু আমিও যাতে ভালে কুশলে থাকোঁ আশীৰ্বাদ কৰিব আৰু ভাল ভাল কাম হয় সুখ শান্তি হয় চবৰে তাৰ আশীৰ্বাদ কৰিব